হয় সমাগত পঞ্চায়ত নির্বাচন ইতিমধ্যে 7 মেত অনুষ্ঠিত হব বঙাইগাঁও জিলাকে ধৰি কেইবাখন জিলাত পঞ্চায়ত নির্বাচন আৰু এই মুহূর্তত মই উপস্থিত আছো মালেঘৰ পঞ্চায়তত বিগত 5টা বছৰে পঞ্চায়ত প্ৰতিনিধিসকলে কিনেধৰণে উন্নয়ন কৰিছিল তাক জানিবৰ বাবে মই উপস্থিত আছো মালেঘৰ পঞ্চায়তৰ তিনকুনি এটা গ্ৰাম্যপথত এজাক বৰষুণ পৰাতে বোকাময় হৈ পৰে পথটো মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব কিদৰে পথটো বোকাময় হৈ পৰে কাৰণ এজাক বৰষুণ পৰাৰ লগে লগে এই পথটো অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হয় মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাইছে ইয়াত স্থানীয় লোক আছে তেওঁৰ পৰা জানিম কি ক'ব যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু 5টা এই পঞ্চায়তত কেনে ধৰণৰ উন্নয়নৰ কাম হৈছে নহয় যোৱা আমাৰ পঞ্চায়ত ইলেকশন যেহেতু 5 বছৰ বিগত 5 বছৰ ধৰি আমাৰ ইলেকশন বিজেপি আছিল আমাৰ বিজেপি নাম কি আছিল নাম আছিল সাইফুল ইছলাম ডাঙৰীয়া পঞ্চায়তৰ কি আছিল তেওঁ সভাপতি আছিল পঞ্চায়তৰ সভাপতি আছিল আমাৰ ৰাস্তাৰ এজাক বৰষুণৰ পৰিছে তাই আমি ৰাস্তা ঘাটত মানে চলাচল কৰিব নোৱাৰি অচল হৈ গৈছে সেইকাৰণে বিগত 5টা বছৰে কেৱল লুণ্ঠনে কৰিছে নেকি নহয় আমাৰ কাম কৰা নাই কি ৰাস্তাত একোই কাম কৰা নাই আর কি কোনোজন আনেজন আছে কি ক'ব আৰু পথটো বোকাময় হৈ পৰিছে কি ক'ব হয় আমাৰ গাঁৱৰ ৰাস্তাটো বৰ্তমানো বোকাময় 5টা বছৰ পঞ্চায়ত প্ৰতিনিধি আছিল তেওঁলোকে কাম কৰা নাই ইয়াৰ আগতে আমাৰ যেটো 5 বছৰ গল ইয়াৰ ভিতৰত ৰাস্তা ঘাটৰ কাম একো কৰা নাই কোন প্ৰতিনিধি আছে সভাপতি কোন আছে সভাপতি আছিল আমাৰ মাননীয় সাইফুল রহমান কুণ্ডল বিজেপি এইবাৰতে কুণ্ডলৰ বিজেপি দলৰ কাম কৰা নাই জানিব পৰা মতে এইবাৰতে প্ৰতিনিধি কৰিছে জানিব পৰা হয় কোন প্ৰতিনিধি কৰিছে কোনটা দল বিজেপি দল বিজেপি দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী কি ক'ব আপোনাৰ যেহেতু পথটো বেয়া পথটো আমাৰ বেয়া আছে একো মানে চলাফেৰা বিৰাট কষ্ট আমি যাব নোৱাৰোঁ আহিব নোৱাৰে গাড়ী মটৰ নাহে আৰু আমাৰ ইমান অসুবিধা মানে আমি চলবাই নোৱাৰোঁ এনেকুৱা অৱস্থা হৈ গৈছে গাড়ী মটৰ নাহে কোনো মানুহ আহিব নোখোজে কোনোবা বিপদত পৰিলে এটা গাড়ী নাহে এনেকৈ বিৰাট বিপদ আৰু আমাৰ ৰাস্তা ঘাট এনেকে বেয়া হৈ পৰি আছে মালেঘৰ পঞ্চায়তৰ সভাপতি কোন আছে সভাপতি সাইফুল ইছলাম আছিল তেওঁ কাম কৰা নাই জানিব পৰা মতে এইবেলিও তেওঁ জিলা পৰিষদৰ সদস্যৰ পদত জিলা পৰিষদৰ সদস্য পদত দাঁড়াইছে এইবাৰো আছে সেয়ে কিয় পঞ্চায়তৰ মহ এৰিব পৰা নাই নেকি তেওঁ এৰিব পৰা নপৰা সেইটো আমি ক'ব নোৱাৰোঁ সেয়া জানে সাইফুল ইছলামে জানে 5টা বছৰ সভাপতি কৰিল তাৰপিছত আৰু জিলা পৰিষদৰ সদস্যৰ পদত কি ক'ব প্ৰতিনিধি হৈছে আৰু এইবাৰো হবা বুলি মানে আগবাঢ়ছে এইখিনি হয় আসলতে ক'ব লাগিব যে পঞ্চায়ত প্ৰতিনিধিসকলে কিন্তু পঞ্চায়তৰ মহ এৰিব পৰা নাই বিগত 5টা বছৰে তেওঁলোকে কি উন্নয়ন কৰিল তাৰ এক জিয়া ছবি আমি আজি দেখুৱাইছোঁ কাৰণ মালেঘৰ পঞ্চায়তৰ তিনকুনি এটা পথ বোকাময় পথ এজাক বৰষুণ পৰাতে এককাল পানী মানুহ অহা যোৱা কৰাত অসুবিধা হয় কিন্তু সেই সভাপতিগৰাকী পুনৰ এইবেলি তেওঁলোকে জিলা পৰিষদৰ সদস্যত অৱতীৰ্ণ হৈছে আসলতে এই যি ৰাইজসকল তেওঁ কিদৰে আকোৱালি ল'ব সেয়া হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ